এয়া আজি মই ব্ৰইলাৰ বনাবলৈ লৈছোঁ। আলু আৰু ব্ৰইলাৰ মিক্স কৰি কিনে প্ৰথমতে মই ব্ৰইলাৰখিনি ভালকৈ ধুই ল'লোঁ। ধুই লোৱাৰ পিছত মই ইয়াতে টুকুৰা টুকুৰ কৰি কাটি থোৱা পিঁয়াজ দি দিলোঁ। ব্ৰইলাৰ অনুসৰি আপোনালোকে পিঁয়াজ দিব কেইটামান। মই এইখিনি ব্ৰইলাৰত চাৰিটা পিঁয়াজ দিছোঁ। তাৰপিছত এতিয়া এয়া আদা নহৰু পেষ্ট দিম। এয়া আমি মছলা তৈয়াৰ কৰি ল'লোঁ। এয়া গুড়ি হালধি, এয়া গুড়ি ধনিয়া, এয়া গুড়ি জিৰা, গুড়ি ৰং জলকীয়া, সোৱাদ অনুযায়ী নিমখ আৰু এখিলা তেজপাত। এতিয়া আমি এই মছলাখিনি এই ব্ৰইলাৰখিনিতে দি দিম। এয়া দি দিলোঁ। দি দিয়াৰ পিছত এতিয়া আমি এইখিনি ভালদৰে মিহলি কৰিম। ভালদৰে হাতেৰে মিহলি কৰিম। এয়া আমাৰ ব্ৰইলাৰখিনি মিক্স কৰা হৈ গ'ল। এতিয়া আমি ব্ৰইলাৰখিনি ফ্ৰিজত অলপ সময় ৰাখিম। তাৰপিছত এয়া আমি কাটি থোৱা আলুখিনি ভালদৰে ধুই ল'লোঁ। ধুই কিনে ইয়াতে অলপমান নিমখ আমি দি দিলোঁ। দি কিনে আলুখিনি ভালদৰে মিক্স কৰি ল'লোঁ। হৈ গ'ল। এতিয়া আমি আলুখিনি ইয়াত কেৰাহীতে তেল দিলোঁ। দি কিনে এই আলুখিনি ফ্ৰাই কৰিম। আলুখিনি আমি পুৰা ফ্ৰাই কৰি ল'ম। এয়া আমাৰ অলৰেডি আলু ফ্ৰাই হৈ গ'ল। এতিয়া আলুখিনি উলিয়াই ল'ম। এই তেলখিনিতে ডালচেনি দুটুকুৰা আৰু ইলাচি দুটা দি দিলোঁ। আৰু এয়া পিঁয়াজ কাটি থৈছিলোঁ এক্সট্ৰাকৈ। মিহি মিহি কৰি পিঁয়াজ কাটিব লাগিব। কাটি কিনে আমি এতিয়া এই পিঁয়াজখিনি ফ্ৰাই কৰিব লাগিব। পিঁয়াজখিনি আমি ৰঙা কৰি ল'ম। এয়া পিঁয়াজ ৰঙা হৈ গ'ল। এতিয়া এয়া মিক্স কৰি থোৱা ব্ৰইলাৰখিনি ইয়াতে দি দিম। এতিয়া ভালদৰে এইখিনি মিক্স কৰিম। সব মা মছলাটো অলৰেডি আগে দিয়া হৈ গ'ল। সেইবাবে এতিয়া আৰু অকল মিক্স কৰিছোঁ। এয়া ফ্ৰাই কৰি থোৱা আলু কেইটুকুৰাও ইয়াতে দি দিলোঁ। ভালদৰে মিক্স কৰি এতিয়া ঢাকনাখন মাৰি দিম আৰু চিমটো
জুই কম কৰি দিম, কম চিমতে মানে সিজিব, কম চিমতে সিজিব লাহে লাহে। এয়া ব্ৰইলাৰ আৰু আলু কম জুইতে চব সিজি গ'ল। এতিয়া জুইটো বঢ়াই থৈছোঁ। জুইটো বঢ়াই ভালকৈ এইখিনি পূৰা ভাজিম। জুই বঢ়াই ভাজি ল'লোঁ। ভাজি ইয়াতে এতিয়া একাপ পানী দি দিলোঁ। দি লৰাই দিলোঁ। তাতে এতিয়া কেইটামান আমি চেনি দি দিছোঁ। চেনি দি এইখিনি ভালদৰে এয়া উতলাৰ পিছত এতিয়া গেছটো অফ কৰি দিলোঁ আৰু এয়া হৈ গ'ল মই বনোৱা ব্ৰইলাৰ ডিছ। মন গ'লে আপোনালোকে নিজে এবাৰ ঘৰত বনাই ট্ৰাই কৰি চাব পাৰে। আৰু যদি ভাল লাগে তেনেহ'লে পাৰিলে মোক কমেণ্ট এটা জনাই দিব কেনেকুৱা লাগিলে খাই। হ'ব, আজিলৈ ইমানতে সামৰিছোঁ।